নমস্কাৰ কুম্ভা সকলোলৈ আশা কৰিছোঁ আপোনালোক ভালে কুশলে আছে। মই কবিতা মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি ব্লগটি আৰম্ভ কৰিছোঁ মোৰ পেহী ছোৱালী মানে মোৰ ভণ্টি মাইনাৰ দোকানৰ পৰা। আৰু আপোনালোকে দেখিছে এইফালে আছে মাইনা। আজি ভাবিলোঁ কি মাইনাই নতুন নতুন কাপোৰ আনিছে আৰু আগতেও আপোনালোকলৈ ব্লগ আগবঢ়াইছোঁ। আজি সেয়ে ভাবিলোঁ মাইনাও ক'লে কাপোৰ দুযোৰমান মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াওঁ আৰু মাইনাৰ কণ্টেক্ট নম্বৰো পাব, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু বহুত কমত দিয়ে তাই কাপোৰবোৰ আৰু বহুত ধুনীয়া হেণ্ডমেড, মেচিন মেডো পাব কিন্তু তাই তাত মানে হেণ্ডমেড একদম বহুত ধৰণৰ কোৱালিটিৰ আছে। গতিকে তাকে ভাবিলোঁ দুযোৰমান আপোনালোকক মই লৈ দেখাই দিওঁ। চাওক, এইযোৰ হৈছে টচ কটন, চাওক এয়া মই দেখাই দিছোঁ। এইযোৰ হৈছে টচ কটন, আপোনালোকে ল'ব পাৰে আৰু মাইনাই কৈ দিব কিমান দামৰ ভিতৰত মানে আপোনালোকে ল'ব পাৰে। বহুত কমত দিয়ে, বহুত ধৰণৰ কোৱালিটিৰ আছে তাই তাত কাপোৰ আৰু আপোনালোকে দেখিছে নহয় বহুত ধুনীয়া লাগিছে। আৰু মই এযোৰকৈ দেখাই দিছোঁ আৰু এইযোৰ কি আছিলে মেখেলা আৰু এইযোৰ হৈছে আপোনালোকে নামে সকামে গ'লেও পিন্ধিব পাৰে, বগা ড্ৰেছবোৰ মন্দিৰত গ'লেও হওক। এইযোৰ হৈছে ৱাছ কটন আৰু বহুত ধুনীয়া, দামটো মানে বহুত কম ৰেটতে দিছে তাই। আপোনালোকে তাইৰ লগত কণ্টেক্ট কৰিব, মই নাম্বাৰটো দি দিম বাৰু ডেছক্ৰিপশ্যনত। মই এযোৰকৈ দেখাই দিওঁ। আৰু এইযোৰ হৈছে ননী কটন আৰু কালাৰটো চাওকচোন বহুত ধুনীয়া লাগিছে আৰু বহুতেই ধুনীয়া ধুনীয়া আছে। মইতো মানে বহুত নিছোঁ মাইনাৰ দোকানৰ পৰা, আহিলে ভাল লাগিলে লৈয়ে যাওঁ। আৰু চাওক এনেই আপোনালোকে গম নাপায় কিন্তু গাত লৈ দিলেতো আপোনালোকে গম পাব কিমান ধুনীয়া লাগিছে। কালাৰটো মোৰতো বহুতেই পচন্দ হৈছে আৰু এইটো হ'ল বটল গ্ৰীণ কালাৰ। কেমেৰাত কেনেকুৱা আহিছে নাজানো বাৰু। আৰু এইটো হৈছে ছুপাৰ কটন মেখেলা, এইটো হৈছে ছুপাৰ কটন। আজিকালি মানে কাপোৰৰ কোৱালিটি একদম বহুত ধুনীয়া ধুনীয়া, বহুত ধৰণৰ ওলাই গ'ল, আগততো ওলাইছিলে। আৰু এইযোৰ ছুপাৰ কটন, আপোনালোকক কাৰোবাক লাগিলে জাগি ভকত গাঁৱতে আছে। এইযোৰ হৈছে ছুপাৰ কটন আৰু বহুত ধুনীয়া। আপোনালোকে কণ্টেক্ট কৰিব মাইনাৰ লগত। মনালী চিল্ক হাউচ আমাৰ জাগি ভকত গাঁৱলৈ যে যিসকলে আহিছে, জাগি ভকত গাঁৱৰ মানে ষ্টেট বেংকৰ ATM-ৰ লগতে আছে। বহুত ধুনীয়াকৈ আপোনালোকে ইয়াৰ পৰা একদম অনলাইনটো দিয়া নাই নহয় ন? অনলাইন বাৰু বৰ্তমান দিয়া নাই, তাই অফলাইনে দি আছে। ছুপাৰ কটন কালাৰকেইটা একদম বহুত ধুনীয়া ধুনীয়া, মানে বহুতেই ধুনীয়া, মোৰতো একদম বহুতেই ভাল লাগিছে। এইযোৰ চাওক, এইযোৰ হৈছে ছুপাৰ কটন, আপোনালোকে দেখিছে ন কিমান ধুনীয়া, চাওক বহুত ধুনীয়া লাগিছে। আৰু জনাবচোন, কমেণ্ট কৰিব দেই। আৰু মোৰ লগতো যোগাযোগ কৰিব পাৰিব কোনোবাই যদি লয়। আৰু যিসকলে নেকি নিজে আহি মানে ল'ব বিচাৰে তেওঁলোকে হাতেৰে একদম চুই ধুনীয়াকৈ কাপোৰযোৰ লৈ যাব পাৰিব। এইযোৰ হৈছে এৰী কটন, চাওক কালাৰটো বহুত ধুনীয়া লাগে, মচু কালাৰ হয়, আপোনালোকে ল'ব পাৰে জানে। আৰু এতিয়া মানে মাইনাৰ বহুত ধুনীয়া বিক্ৰী হয়, আপোনালোকে নিজে আহিব আৰু কণ্টেক্টো কৰিব পাৰিব। এইযোৰ এৰী কটন আৰু এইযোৰ চাওক মানে বহুতেই ধুনীয়া। মই গোটেইখন মেলা নাই, আপোনালোকক এনেকৈ দেখাই দিছোঁ। চাওক বহুত ধুনীয়া কালাৰ আৰু যোগাযোগ কৰিব আপোনালোকে। এইযোৰ হৈছে ননী কটন ন, ননী কটন ফিক্স পাৰি, মই দেখাই দিছোঁ বুলি। আজিকালি ফিক্স পাৰিটো বহুত চলিছে, চাওক ফিক্স পাৰি আৰু ভাল লাগে। ননী কটনটো গৰমত এনেও পিন্ধি ভাল লাগে। চাওক আপোনালোকে ইয়াত আহি একদম মই গোটেই দোকানখন গোটেইখিনি দেখাই দিম, তাইৰ কি কি বস্তু আনিছে। আপোনালোকে আহি ধুনীয়াকৈ নিজে মানে লৈ যাব পাৰিব। অলপ যদি দূৰতো হয়, ব্লকৰ আমাৰ জাগি ওচৰত আছে, পাজৰে যিখিনি নেকি আছে, আমাৰ মনোহা, কছাৰী গাঁও, বাগজাপ সকলোৱে আহি ইয়াতে বজাৰ কৰিব পাৰে। পিয়ৰ টচ এইটো আৰু এইটো হৈছে পিয়ৰ টচ। আজিকালিতো পিয়ৰ টচটো মানে বহুত চলিছে, আমাৰ বিয়া বাৰু খাবলৈ মানে যাবও ভাল হয়। মেখেলা, চাওক এখন মেখেলাখনে ওলাল বাৰু, একো নাই, আপোনালোকে দেখিছে ধুনীয়াকৈ পিয়ৰ টচ ভাল লাগিছে, কালাৰটোও ভাল লাগিছে বাৰু। আৰু এইটো হ'ল ফিক্স পাৰি নহয়, কিছু কিছু এনেও ফিক্স পাৰি নিবিচাৰে বাৰু, কিছু কিছুহে বিচাৰে। গতিকে আপোনালোকে ফিক্স পাৰি নল'লেও এনেকুৱা চিম্পলো ল'ব পাৰে। এইযোৰ ভাল লাগিছে, চাওক কালাৰটো বহুত ধুনীয়া লাগিছে। আৰু মই গোটেই দোকানখনে দেখাই দিম মাইনাৰ। আৰু বহুতেই ভাল লাগে গৰমত পিন্ধি আৰু বহুত ধুনীয়া লাগিছে।
মাইনাই আনিছিল কেইযোৰমান বিক্ৰী গ'ল, এতিয়া বৰ্তমান বাৰু এইযোৰে আছে। আৰু দেখাই দিছোঁ, আৰু এইযোৰ হ'ল এইযোৰ হ'ল পদ্মিনী। কালাৰে কাপোৰে আৰু কিমান ধুনীয়া চাওক, গাত লওঁতে গম পাইছে নহয়, আৰু চফ্ট একদম, পিন্ধি বহুত ভাল লাগে গৰমত। আপোনালোকে ল'ব পাৰে আৰু আহি ধুনীয়াকৈ মাইনাৰ লগত কথা পাতিব আৰু লৈ যাব আপোনালোকে। আৰু এযোৰ আছে দেখাই দিওঁ, এইযোৰ বটল গ্ৰীণৰ। এইযোৰ হেভি অলপ ন, দামটো অলপ বেছি হ'ব পিংক কালাৰযোৰতকৈ। আপোনালোকে আহিব আৰু ধুনীয়াকৈ নিব দেই। ইমান আছে কাপোৰ চাওক, মই দেখাই দিছোঁ অলপ অলপ। আৰু মাইনাই এইফালে আমাৰ বিশেষকৈ মহিলাসকলক যিখিনি নেকি প্ৰয়োজনীয় বস্তু, মুখত ঘঁহাৰ পৰা আদি কৰি ছানস্ক্ৰীন সকলোখিনি আনিছে তাই। আৰু এইফালে গোটেই মহিলা বস্তুৱেই আছে। আৰু এইফালে নাইটিও আনিছে অলপ অলপ। এইফালে আছে অলপ অলপ মেচিন মেড কাপোৰ। আৰু এইফালে এতিয়া যে মই দেখালোঁ কাৰ্বি কটন আৰু পদ্মিনী কটন গোটেইখিনি আছে। আৰু গোটেইখিনি মেলি মেলি দেখুওৱা আপোনালোকক সম্ভৱ নহয়, আপোনালোকে ইয়াতে চাব আৰু পচন্দ কৰি লৈ যাবহি। বহুত ধুনীয়া ধুনীয়া কাপোৰবিলাকে চাওক, মই একদম এফালৰ পৰা দেখাইছোঁ। আৰু এইফালে ব্লাউজো ৰাখিছে তাই। আৰু এয়া দেখুৱাম মই এতিয়া। এইফালে আছে ষ্টেবল কটন আৰু এয়া খাদী কটন। চাওক কালাৰবিলাকো বহুত ধুনীয়া ধুনীয়া, যাক যেনেকুৱা লাগে আপোনালোকে আহি একদম ধুনীয়াকৈ লৈ যাব, চবেই হেণ্ডমেড। আৰু এইফালে আছে ছিংগল চাদৰ, আৰু এইফালে গৰমত পিন্ধিব পৰা। এইফালে আছে ননী কটন, আৰু ব্লাউজৰ চেম্পলো ৰাখিছে ন মাইনা। আৰু এইবিলাক হ'ল ৰিহা, পিয়ৰ নহয়, আজিকালি মিক্স ৰিহা যিবিলাক নেকি পায়। আৰু এইফালে ডাইট টচ ওপৰলৈকে আছে। আৰু এইফালে গামোচাও ৰাখিছে মাইনাই, দৰা গামোচা ন। আৰু এইফালে হ'ল মিক্স পাটৰ কাজোৰা। আৰু এইফালে ব্লাউজ আছে, গামোচা মই গোটেইখিনি অলপ অলপ দেখাই দিছোঁ। এইফালে গামোচা, আৰু এইফালে আছে অসমীয়া গহনাৰ ছেট, এইবিলাক দেখিছেনে। আৰু যেনেকুৱা যি লাগে আৰু সকলোখিনিয়ে পাব। আৰু এইফালে আছে বহুত ধুনীয়া ধুনীয়া হেণ্ডমেড গামোচা। আৰু এইফালে আছে ৰিহা, মুগা ৰিহা, মিক্স পাট ৰিহা। আৰু এইফালে আছে মিক্স পাটৰ ছিট। এইফালে আছে চিম্পল চাদৰ, আৰু সকলোখিনিয়ে আছে, আপোনালোকে আহি চব লৈ যাব পাৰিব। এইফালে একে পেটিকোটৰ পৰা আদি কৰি আমাৰ মহিলাসকলক যি যি লাগে। আৰু এয়া দেখিছেনে, আজিকালি যে ওলাইছে এইবিলাক ছিটবিলাক, এইবিলাকো ৰাখিছে, কম কম দামতে দি আছে মাইনাই, লৈ যাব পাৰিব। মানে গ্লাছতে চাহ খাওঁ, গৰম গৰম খাওঁ যে, মোৰ একদম এইটো চানা বহুতেই ভাল পাওঁ। আজি মৰিগাঁও গৈছিলোঁ, মাইনাই চানা দি পঠালে, গতিকে এতিয়া চানা আৰু এয়া বিস্কুটৰ সৈতে চাহ খাই লওঁ। আমাৰ আকৌ এওঁ মাছ মাৰিছিলে, কিমান ডাঙৰ মাছ পালে ফিচাৰীত চাওক। এতিয়া দোকানৰ পৰা আহিলোঁ, আহি চাহ পানী খালোঁ। চাহ পানী খোৱাৰ পৰা এইবিলাক দেখাই থকা নাই। আৰু আমাৰ মিষ্টাৰে মাৰিছিলে মানে ফিচাৰীত মাছ, এইটো দেখিছেনে, আপোনালোকে দেখিছেনে টিঙৰা মাছ যে, এইটো দেখি কিমান ডাঙৰ হৈছে চাওকচোন। আমাৰ এটা মাছে আমাৰ এতিয়া 2জন মানুহৰে এসাঁজ ধুনীয়াকৈ হৈ যাব। আপোনালোকক আজি দোকানত মোৰ মাইনা মানে পেহী ছোৱালী হয়, মোৰ নিজৰ ভণ্টি হয়, গতিকে তাইও মাতিলে আৰু ভাল ভাল কাপোৰ অনাৰ কাৰণে আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে মই দেখালোঁ। আপোনালোকে যদি ওচৰৰ কোনো আছে, আৰু মহিলাসকলেতেও সদায় কাপোৰৰ কাৰণে একদম লওঁ লওঁ লাগি থাকে, ভাল ভাল কাপোৰ, হাজাৰ কাপোৰ থাকিলেও, গতিকে কাৰোবাক যদি ল'বলৈ মন আছে কাৰোবাৰ, আপোনালোকে কণ্টেক্ট কৰিব, মই আপোনালোকক নাম্বাৰটো দি থ'ম। আৰু আপোনালোকে যদি নোৱাৰে তাইৰ লগত কণ্টেক্ট কৰিব, তেন্তে মোৰ লগতো আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু আমাৰ ভকত গাঁৱৰ আশে পাশে থকা সকলোখিনি গৈ মনালী চিল্ক হাউচ আপোনালোকে ধুনীয়াকৈ বজাৰ কৰি আনিব পাৰে। আৰু আজি যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এটা ভাল কমেণ্ট কৰিব বুলি আশা ৰাখিছোঁ। কাইলৈ আৰু এটা ধুনীয়া ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আৰু আপোনালোকে নিজৰ হেল্থৰ কেয়াৰ ল'ব, স্কিনৰ কেয়াৰ ল'ব, তাৰ লগতে যাতে নিজৰ পৰিয়ালৰ লগত ধুনীয়াকৈ মিলা প্ৰীতিৰে জীৱনটো অতিবাহিত কৰিব পাৰে, তাকেই কামনা কৰি আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। কাইলৈ আহি আছোঁ ধুনীয়া ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ। নমস্কাৰ।